নমস্কাৰ বন্ধুসকল, বৰ্তমান চলি থকা ADR GATE 4 ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে বা নতুন যদি কিবা প্ৰশ্ন সুধিছে, সেয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে বা সেম প্ৰশ্নবিলাক ৰিপিট হৈছে নাই, অলপ তাকে আমি আপোনালোকৰ লগত ডিছকাছ কৰিব খুজিছোঁ। যদি নতুন প্ৰশ্ন সুধিছে কিবা, তো কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে বা সেম প্ৰশ্ন কোনখিনি একেধৰণৰ ৰিপিট হৈছে, তো সেইবিলাক প্ৰশ্নই আপোনালোকৰ ওচৰত অলপ উপস্থাপন কৰিছোঁ। তো প্ৰথম প্ৰশ্ন, তোমাৰ নাম কি, এইটো সুধি যোৱা মাত্ৰকে আপোনালোকক নামটো সুধিবই, বা তেওঁলোকেও আপোনাৰ এডমিটখন দিলে এডমিটখন চাইও ক'ব পাৰে। তো সেইটো ক'ব, তোমাৰ বিষয়ে অলপ কোৱা, মানে আপোনাৰ ইন্ট্ৰডাকশ্যনটো ক'বলৈ দিছে। এইটো সকলোকে দিয়া নাই, কিছু লোকক ক'বলৈ কৈছে হয়তো, যিহেতু ইন্ট্ৰডাকশ্যন সকলোৱে লৈ থাকিলে টাইমটো নিমিলিব বা সেইটো টাইম বহুত গুচি যায়। তো ইন্ট্ৰডাকশ্যনটো যদি আপোনাক সোধে আপুনি কেনেকৈ ইন্ট্ৰডাকশ্যন দিব, প্ৰথম আপুনি আপোনাৰ নামটো ক'ব, আপুনি ক'ৰ পৰা আহিছে, কোন জিলাৰ পৰা, বা ক'ৰবাত জিলাখনৰ কোনখন গাঁৱৰ পৰা আহিছে, বা যদি ঠাইৰ বা নগৰৰ পৰা আহিছে, ক'ৰ পৰা আহিছে সেইটো ক'ব। আপোনাৰ শিক্ষকতা অৰ্হতাটো ক'ব, কোন চনত আপুনি মেট্ৰিক পাছ কৰিছে বা কোন চনত আপুনি হায়াৰ ছেকেণ্ডেৰী কৰিছে, যদি হায়াৰ ছেকেণ্ডেৰী পাছ হৈছে, যদি আপুনি ডিপ্ল'মা কৰিছে ডিপ্ল'মা পাছ হৈছে, বা তেনেকুৱা ITI কৰিছে যদি ITI পাছ হৈছে, এইটো ক'ব। তো লগতে আপুনি ক'ব যে বৰ্তমান আপুনি কি কৰি আছে, বা আপুনি কেনেকুৱা ধৰণৰ মানে সংস্থাপন পাই আছে নেকি বৰ্তমান, সেইবিলাক আপোনালোকে জনাব। তো আপোনালোকে ইন্ট্ৰডাকশ্যনটো যদি দিয়ে, তাত হবিটো ইনক্লুড কৰিব পাৰে, যিহেতু দেখা যায় যে হবিটো কেতিয়াবা ইনক্লুড কৰি দিলে হবিটোৰ ওপৰতো কুৱেশ্যন কৰা দেখা যায়। চ' এইটো পৰাপক্ষত নকৰাই ভাল, যদি তেওঁলোকে সোধে তেতিয়াহে ক'বলৈ চেষ্টা কৰিব। তো জিকে কুৱেশ্যন পৰা চাবলৈ গ'লে, জিকে কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি। এইটো প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম হ'ল ৰামনৱমী। এইটো আমি সকলোৱে পঢ়ি আহিছোঁ। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে, এইটো কথা সোধা দেখা গৈছে। এইটো এটা কমন প্ৰশ্ন সুধি আছে। তো শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত। তেওঁৰ জন্ম হৈছিলে নগাঁও জিলা, এইটো বৰদোৱা আলিপুখুৰী নামে ঠাইত। আপুনি যদি কয় বৰদোৱা আলিপুখুৰী নামে ঠাইত, তেতিয়া আপোনাৰ জিলাখনৰ নাম সুধিব পাৰে, তেতিয়া নগাঁও। তো মৃত্যু কেতিয়া হৈছিলে এইটো চাইটতে ভাল। তেওঁৰ মৃত্যু হৈছিলে 1568 চনত। এইটো মৃত্যু ক'ত হৈছিলে বুলি ক'লে, মৃত্যু আপোনাৰ হৈছিলে কোচবিহাৰ। লগতে আপুনি মাধৱদেৱৰ বিষয়েও চাই যাব এইখিনি। তো ফুল মিনিং হিচাপে সুধিছে BSNL ফুল মিনিংটো কি। তো BSNL ফুল মিনিংটো হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড। তো ফুল মিনিং আগতো দুই এটা সোধা দেখা গৈছে, তো সেইবিলাকো চাই যাব। মই আগৰ ভিডিঅ'সমূহ দিয়া আছে, কি ফুল মিনিং সুধিছে, কেনেকুৱা ধৰণৰ সুধিছে, তো এইবিলাক চাই যাব। তো অসমৰ বৰ্তমান হেল্থ মিনিষ্টাৰ কোন, সেইটো সুধিছে। অসমৰ যিজন বৰ্তমান এতিয়া হেল্থ মিনিষ্টাৰ আছে, তেওঁৰ নামটো হ'ল শ্ৰী অশোক সিংঘাল। বাকী লগতে আৰু মিনিষ্ট্ৰীবিলাকৰ চাই ল'ব। আপোনাৰ যদি ডিষ্ট্ৰিক্টৰ পৰা কোনোবা যদি মিনিষ্ট্ৰী আছে, সেইটো বিশেষকৈ চাই যাব। তো যাদৱ পায়েঙক চিনি পোৱা সুধিছে, তেওঁ কোন হয় সুধিছে। হয়, যাদৱ পায়েঙকতো আমি সকলোৱে চিনি পাওঁ। তেনেকৈ যদি সোধে, আপোনাক কুৱেশ্যনটো যদি সোধে আপুনি যাদৱ পায়েঙক চিনি পোৱা নি সুধিলে, হয় ছাৰ পাওঁ। যদি সোধে তেওঁ কোন হয়, তেতিয়া আপুনি ক'ব যে তেওঁ ছাৰ এতিয়া তেওঁ অৰণ্য মানৱ বুলি জনা যায়। তেওঁ এখন কাঠনি আছে, কাঠনিখনৰ নামটো আমি সকলোৱে জানো যে মোলাই কাঠনি। এইখন ক'ত আছে বুলি ক'লে, এইখন বৰ্তমান যোৰহাটত আছে, এইখন যোৰহাটতে আছে। হয়, অসমৰ দুজন খেলুৱৈৰ নাম সুধিছে, আৰু খেলুৱৈ তেওঁলোক কিহৰ লগত, মানে কোনটো স্পৰ্টছৰ লগত জড়িত, সেইটো কথাও সোধা দেখা গৈছে। তো যদি খেলুৱৈৰ নাম সোধে, তো আপোনালোকে বিভিন্ন খেলুৱৈৰ নাম আছে, তো আপোনালোকে ক'ব পাৰে ৰিয়ান পৰাগ আৰু উমা চেত্ৰী। যিহেতু দুইজনেই আপোনালোকে ক্ৰিকেটৰ লগত জড়িত, তো আপোনালোকে জানে। আপোনালোকে লভলীনা বুঢ়াগোহাঁই, হিমা দাস, দীপংকৰ ভট্টাচাৰ্য, আপোনালোকে ভোগেশ্বৰ বৰুৱা, সকলোৰে নাম ক'ব পাৰে। তো খেলুৱৈৰ যদি নাম সোধে, তো এওঁলোকৰ নাম ক'ব পাৰে। কি পোষ্ট আছে জনা নি? হয়, এইটো এবাৰ ইমান সোধা দেখা নাই, কিন্তু এজনক মই জনাত সুধিছে। তো আপোনালোককো হয়তো সুধি দিব পাৰে, কি পোষ্ট আছে জানা নেকি। তো পোষ্টবিলাক অলপ চাই থোৱাটো ভাল, ইনকেছ যদি সুধি দিয়ে, তো আপোনালোকে যাতে ক'ব পাৰে। তো লেবৰেটৰী এটেণ্ডেণ্ট আছে, GATE 4ৰ কাৰণে কৈছোঁ। তো পিয়ন, এনিমেল এটেণ্ডেণ্ট, চকীদাৰ, হোষ্টেল এটেণ্ডেণ্ট, ক্লাছৰুম এটেণ্ডেণ্ট, ৱাটছ এণ্ড ৱাৰ্ড, নাইট চকীদাৰ, পিয়ন, গেটকিপাৰ, লেবৰেটৰী, লাইব্ৰেৰী এটেণ্ডেণ্ট। তো মই আৰু এটা কথা এইখিনিতে থোৰতে কৈ থওঁ, পোষ্টবিলাকৰ বিষয়ে অলপ চাই যোৱাৰ লগতে পোষ্টবিলাকৰ মানে ৰোলটো কি হয়, সেইটো অলপ চাই যোৱাটো ভাল। যিহেতু জানেই আপোনালোকে পিয়নে কি কৰে বা চকীদাৰে কি কৰে, তো হ'লেও এইবিলাক চাই থোৱা ভাল। তো ফেমিলি বেকগ্ৰাউণ্ডৰ ওপৰত মেইনলি কুৱেশ্যন কৰিছে। তো এইটোতো এইবাৰ
স্পেচিয়েলি ফেমিলিৰ কথাই বেছিকৈ সোধাইছে। আপোনালোকৰ মানে ঘৰত কোন আছে বা দেউতাই কি কৰে, মায়ে কি কৰে, ঘৰত ভণ্টি আছে নেকি, ভাইটি আছে নেকি, কি কৰে, বৰ্তমান তুমি কি কৰা। তো দেউতাই যিটো কৰে আপোনালোকে ক'ব। তো বৰ বেছি এনেকৈও ক'ব নালাগে যে কিবা আৰু দেউতাই একো নকৰে বা অলপ মানে বেছি মিছা কথা ধৰাকৈ নক'ব। পৰাপক্ষত এইটো সকলোৱে তেনেকৈ চাই যে অকণমান দুখ লগা টাইপত ক'বলৈ হাজিৰা কৰে কিবা। তো ক'ব যিটো সঁচা সেইটোৱে ক'ব। তো নিজৰ জিলাখনৰ বিষয়ে অলপ কোৱাচোন, সেইটো সোধা দেখা গৈছে কিছুমান। আপোনালোকে জিলাখনৰ বিষয়ে ক'ব। প্ৰথমতে আমাৰ জিলাখনৰ বিষয়ে চাবলৈ গ'লে কি কি আছে সেইটো বস্তু চাই ল'ব, পঢ়ি ল'ব জিলাখনৰ ওপৰত। হিষ্টৰিকেল ছাইডৰ পৰা চাবলৈ গ'লে কি আছে, বা ধৰ্মীয় ছাইডৰ পৰা চাবলৈ গ'লে কি আছে, বেলেগ বেলেগ তেনেকৈ সেইবিলাক আপোনালোকে পইণ্ট আউট কৰি পিনি ভালকৈ ক'বলৈ চেষ্টা কৰিব। তো অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে সেইটো সুধিছে। এইটো চাইদা আনোৱাৰ তাইমুৰ। তো তেনেকুৱাবিলাক প্ৰশ্ন সোধা দেখা গৈছে, বৰ বিশেষ একো সোধা নাই। জিকে কুৱেশ্যন যদিও সুধিছে, কিছুমানকতো জিকে কুৱেশ্যন মই জনাততো সোধাও নাই। কিছুমান অকল নাম বা ফেমিলি বেকগ্ৰাউণ্ড সুধি পিনি কিছুমানক যাব দিছে, হয়তো টাইমো মিলা নাই। তো কিছুমানক সোধা দেখা গৈছে। তো এইবিলাকে আপোনালোকে চাই যাব। স্পেচিয়েলি শংকৰদেৱ মাধৱদেৱৰ কথা এইটো চাই যাব। তো এইটো মই জনাততো মষ্ট কমন সুধিছে। ধন্যবাদ, এইখিনিয়ে সুধিছে।